Hello everyone, welcome to Assamese Study Hub. আজি ভিডিঅ'ত আমি অসমৰ কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেণ্ট এটা টপিক টপ কো-প্ৰডিউচিং ষ্টেট এণ্ড কাণ্ট্ৰিৰ বিষয়ে ডিছকাছ কৰিম। আজিৰ প্ৰথম প্ৰশ্ন হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি? ভাৰতৰ কোনখন ৰাজ্য চাহৰ সৰ্ববৃহৎ উৎপাদক? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অসম। ভাৰতৰ অসম ৰাজ্য চাহৰ সৰ্ববৃহৎ উৎপাদক। চাহৰ সৰ্ববৃহৎ উৎপাদক দেশ হৈছে চাইনা। Next question, which state is the highest producer of coffee in India? ভাৰতৰ সৰ্বাধিক কফি উৎপাদক ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কৰ্ণাটক। ভাৰতৰ কৰ্ণাটক ৰাজ্য সৰ্বাধিক কফি উৎপাদক ৰাজ্য। সৰ্বাধিক কফি উৎপাদক দেশ হৈছে ব্ৰাজিল। Next question, which state is the highest producer of groundnut in India? ভাৰতৰ সৰ্বাধিক চীনাবাদাম উৎপাদক ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গুজৰাট। ভাৰতৰ গুজৰাট ৰাজ্য সৰ্বাধিক চীনাবাদাম উৎপাদক ৰাজ্য আৰু সৰ্বাধিক চীনাবাদাম উৎপাদক দেশ হৈছে চাইনা। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ মেজ ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক মাকৈ উৎপাদক ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কৰ্ণাটক। ভাৰতৰ কৰ্ণাটক ৰাজ্য সৰ্বাধিক মাকৈ উৎপাদক ৰাজ্য আৰু সৰ্বাধিক মাকৈ উৎপাদক দেশ হৈছে USA। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ নেচাৰেল ৰাবাৰ ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদক ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেৰালা। ভাৰতৰ কেৰালা ৰাজ্য সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদক ৰাজ্য। সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদক দেশ হৈছে থাইলেণ্ড। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট জুট প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ মৰাপাট উৎপাদনকাৰী ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পশ্চিম বংগ। ভাৰতৰ পশ্চিম বংগ ৰাজ্য সৰ্ববৃহৎ মৰাপাট উৎপাদনকাৰী ৰাজ্য আৰু সৰ্বাধিক মৰাপাট উৎপাদনকাৰী দেশ হৈছে ভাৰত। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাইচ? ভাৰতৰ কোনখন ৰাজ্য চাউলৰ সৰ্ববৃহৎ উৎপাদক? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পশ্চিম বংগ। ভাৰতৰ পশ্চিম বংগ ৰাজ্য সৰ্ববৃহৎ চাউলৰ উৎপাদক আৰু সৰ্ববৃহৎ চাউলৰ উৎপাদক দেশ হৈছে চাইনা। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ হুইট? ভাৰতৰ কোনখন ৰাজ্য ঘেঁহুৰ সৰ্ববৃহৎ উৎপাদক? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্য ঘেঁহুৰ সৰ্ববৃহৎ উৎপাদক ৰাজ্য আৰু ঘেঁহুৰ সৰ্ববৃহৎ উৎপাদক দেশ হৈছে চাইনা। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট অফ ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চুগাৰ কেন? ভাৰতৰ কোনখন ৰাজ্য কুঁহিয়াৰৰ সৰ্ববৃহৎ উৎপাদক? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্য কুঁহিয়াৰৰ সৰ্ববৃহৎ উৎপাদক আৰু কুঁহিয়াৰৰ সৰ্ববৃহৎ উৎপাদক দেশ হৈছে ব্ৰাজিল। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ টবাকো ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক ধঁপাত উৎপাদক ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গুজৰাট। ভাৰতৰ গুজৰাট ৰাজ্য সৰ্বাধিক ধঁপাত উৎপাদক ৰাজ্য আৰু সৰ্বাধিক ধঁপাত উৎপাদক দেশ হৈছে চাইনা। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ অনিয়ন ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক পিঁয়াজ উৎপাদক ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মহাৰাষ্ট্ৰ। ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্য সৰ্বাধিক পিঁয়াজ উৎপাদক ৰাজ্য হয়। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ কটন ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক কপাহ উৎপাদক ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গুজৰাট। ভাৰতৰ গুজৰাট ৰাজ্য সৰ্বাধিক কপাহ উৎপাদক ৰাজ্য হয় আৰু সৰ্বাধিক কপাহ উৎপাদক দেশ হৈছে ভাৰত। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ চয়াবিন ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক চয়াবিন উৎপাদক ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মধ্যপ্ৰদেশ। ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্য সৰ্বাধিক চয়াবিন উৎপাদক ৰাজ্য আৰু সৰ্বাধিক চয়াবিন উৎপাদক দেশ হৈছে ব্ৰাজিল। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ স্পাইচেছ ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক মছলা উৎপাদক ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মধ্যপ্ৰদেশ। ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্য সৰ্বাধিক মছলা উৎপাদক ৰাজ্য হয় আৰু সৰ্বাধিক মছলা উৎপাদক দেশ হৈছে ভাৰত। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য হাইয়েষ্ট প্ৰডিউচাৰ অফ চেফ্ৰন ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক কেশৰ উৎপাদক ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জম্মু কাশ্মীৰ।
ভাৰতৰ জম্মু কাশ্মীৰ ৰাজ্য সৰ্বাধিক কেশৰ উৎপাদক ৰাজ্য হয় আৰু সৰ্বাধিক কেশৰ উৎপাদক দেশ হৈছে ইৰাণ।